Namaskar and thanks for all of the audience আৰু আমাৰ ইয়াত থকা সকলো আমাৰ ভাৰতবাসী নাগৰিকবিলাকৰ প্ৰতি মোৰ সন্মান আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মান সকলো সন্মান জনাই মই এইখিনি কথা মই কৈছোঁ শিক্ষাৰ ক্ষেত্ৰত শিক্ষা হৈছে অগ্ৰগতিৰ মূল শিক্ষা অবিহনে আমাৰ জীৱন অন্ধকাৰ গতিকে সকলো ভাৰতবৰ্ষৰ নাগৰিক সচেতন হ'ব লাগে সচেতন হোৱাটো অতি দৰকাৰ আজি উঠি অহা নৱ প্ৰজন্ম there is new generation is the main roots of progressive assessment in our country. That is, we should use good activities for all of the life of the student, all of the people. My own expression to you. এতিয়া মই শিক্ষাৰ ক্ষেত্ৰত কিছুমান কথা কৈছোঁ এতিয়া আমালোকৰ বিষয়ে যদি ইংৰাজী পাঠদান যেটো আমি কওঁ for the teaching method of English, teaching method of mathematics and science এইখিনি বহুত গুৰুত্বপূৰ্ণ বহুত ইম্পৰ্টেণ্ট এইখিনিৰ প্ৰতি সকলোৱে সজাগ হ'ব লাগে এতিয়া ফাৰ্ষ্ট অফ অল কথা এটা ল'ৰা ছোৱালী এইটো কিছুমান কোৱেশ্চন আহি যায় যে মই কি পঢ়িছোঁ দ্যাট ইজ সায়েন্স হোৱাট ইজ কল্ড সায়েন্স সায়েন্স অৰ্থ কি বিজ্ঞান অৰ্থ কি তাৰ হৈছে বিজ্ঞান অৰ্থ কি বিজ্ঞান হৈছে এটা নলেজ সায়েন্স ইজ দ্য নলেজ অফ টেকনলজি সায়েন্স ইজ দ্য নলেজ অফ টেকনলজি Science is the knowledge of technology. It is the first point for all of the student. সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰতি এইটো অৱজ্ঞা হ'ব লাগে গতিকে সায়েন্সৰ বিষয় বিজ্ঞানৰ বিষয়ে সকলো ক্ষেত্ৰ আমি জানিব লাগে এতিয়া আমি কিছুমান কথা হওঁ কেমিষ্ট্ৰিৰ কথা কিছুমান আহিছোঁ কেমিষ্ট্ৰি কিছুমানে যেনেকৈ আছে কথা আহিলে আমাৰ কিছুমান এলিমেণ্টছৰ কথা আহে এলিমেণ্টবিলাক হৈছে তোমাৰ যেনেকৈ কিছুমান কোৱেশ্চন লোৱাবোৰ হতে এলিমেণ্টছ কি হয় ইহঁতে নেজানে এলিমেণ্টছ হৈছে যেনেকৈ আমি ক'ব পাৰোঁ যেনেকৈ আমাৰ কিছুমান চিম্বল আছে যেনে হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন ফ্লৰিন আৰ্গন নিয়ন ক্ৰিপ্টন জেনন এনেকুৱা কিছুমান এলিমেণ্টছ আছে এইবিলাক এলিমেণ্টছ আৰু অসমীয়াত এইটো মৌল বুলি কোৱা হয় এতিয়া যেতিয়া ইহঁতে মেথমেটিক্স কৰিবলৈ হয় তেতিয়া এটা কথা আহি যায় হাইড্ৰজেন এটমিক মাছ কিমান তেতিয়া ষ্টুডেণ্ট বহুত পাজল লাগি যায় এইটো কাৰণে হাইড্ৰজেন হৈছে বহুত লাইটেষ্ট গেছ এতিয়া হাইড্ৰজেন এটমিক মাছ ইউনিট হ'ব 1.8008 এটমিক মাছ ইউনিট আৰু এটমিক নাম্বাৰ 1 হয় এইটো কথা তোমালোকে সদায় মনত থবা যেতিয়া তোমালোকে মলিকুলাৰ মাছ যেতিয়া এটমিক মলিকুলাৰ মাছ ওলাবলগীয়া হয় তেতিয়া এই কথাটো মনত থবা যে হাইড্ৰজেন এটমিক মাছ আৰু এটমিক নাম্বাৰ সেম হয় এই কথাখিনি তোমালোকে মন কৰিবা আৰু অক্সিজেন নাইট্ৰজেন ফ্লৰিন আৰ্গন নিয়ন এইখিনি কথা মনত থব লাগিব এতিয়া যদি আমি ক'বলৈ যাওঁ এতিয়া which is the most abundant gas in our atmosphere এতিয়া ষ্টুডেণ্টবিলাক বহুতে এইবিলাক পাজো লাগি যায় Nitrogen is the most abundant gas in our nature. 70% contains in our atmosphere. Our atmosphere is 78% nitrogen আছে এই কথাখিনি একদম প্ৰথম যেটো ফাৰ্স্ট অফ অল বেসিক এজিউমশন বুলি কয় বেসিক এজিউমশন দৰকাৰ বেসিক এজিউমশনটো সদায় মন কৰিবা তোমালোকে আৰু এটা কথা আছে অক্সিজেন হৈছে এনেকুৱা এটা গেছ যেটো বাৰ্নিং প্ৰসেছত ইউজ কৰা হয় অক্সিজেন যদি আমি ক'বলৈ অক্সিজেন যদি আমি যদি পাৰ্চেণ্ট হিচাপ কৰোঁ তে 0.29% কৰা হয় 29% কৰা হয় 29% মাফ কৰিব 29% হয় তো অক্সিজেন হৈছে বাৰ্নিং প্ৰসেছ অক্সিজেন অবিহনে কোনো বস্তু নজ্বলে এতিয়া আমি যদি বায়োলজিক্যাল প্রসেসত যাওঁ
এইখিনি কথা যাওঁ বায়োলজিকেল প্ৰচেছত যদি আমি আৰু এটা কথা কওঁ এই যিটো ফটোচিনথেচিছৰ কথা কৈছে ফটোচিনথেচিছ কি হোৱাট ইজ কল্ড ফটোচিনথেচিছ হোৱাট ইজ দ্য মিনিং অফ ফটোচিনথেচিছ এই কথাটো নাজানে ফটো মিনছ লাইট চিনথেটিছ মানে যেটো প্ৰডিউচ কৰা হয় চিনথেটিছ অৰ্থ প্ৰডিউচ কৰা হয় এইটো ইয়াক ফটোচিনথেটিছ বুলি কোৱা হয় এইখিনি কথা তোমালোকে ষ্টুডেণ্ট সদায় মনত থবা আৰু সকলো মানুহে জনা উচিত এতিয়া ফটোচিনথেচিছ প্ৰচেছটো কেনেকা হয় ফটোচিনথেচিছ প্ৰচেছটো হয় ডিউৰিং দ্য ডে যেতিয়া দিনৰ ভাগত কি হয় তোমালোকে তেতিয়া এয়াৰৰ পৰা বা এটমছফিয়াৰৰ পৰা অক্সিজেন ছানলাইট ছানৰ পৰা ছানলাইট মেইন চ'ৰ্চ অফ এনাৰ্জি ছান হৈছে মেইন চ'ৰ্চ অফ এনাৰ্জি আৰু যিটো গ্ৰাউণ্ডৰ তলত যিটো আমালোকৰ প্লেন্স আছে প্লেন্স যিটো ৰুটছ যিটো আমাৰ গ্ৰাউণ্ড বিল' দ্য গ্ৰাউণ্ড বুলি কয় মানে মাটিৰ তলৰ ভাগত ৰুটটো শিপাটো থাকে তাৰ পৰা মিনাৰেলছ ল'ব ৱাটাৰ লৈ কিনি তেতিয়া যিটো ফুড ফেক্টৰী অফ দ্য প্লেণ্ট যিটো কোৱা হয় ফুড ফেক্টৰী প্লেণ্ট ক'ত প্ৰডিউচ হয় ফুড ফেক্টৰী প্লেণ্ট প্ৰডিউচ হয় তোমাৰ লিভছত এই কথাটো মনত হয় লিভছত এটা গ্ৰীণ পিগমেণ্ট থাকে যেনেকৈ মানুহৰ যেনেকৈ ৰেড পিগমেণ্ট থাকে যিটো হিমোগ্ল'বিন কওঁ তেনেকুৱা প্লেণ্টছৰ গ্ৰীণ পিগমেণ্ট থাকে এই গ্ৰীণ পিগমেণ্ট হৈছে ক্ল'ৰফিল এই ক্ল'ৰফিলক that is with the help of chlorophyll and taking sunlight absorbing oxygen from atmosphere and absorbing water and minerals from the ground through roots in the place of leaf it with the help of chlorophyll so these processes are called ফটোচিনথেটিছ তোমালোকে এই কথাখিনি ভালকৈ মন কৰিবা এইটো বহুত ইম্পৰ্টেণ্ট কথা হয় এইটো তোমালোকে এইটো ইগন'ৰ নকৰিবা